থাৰ্ড ফেজটো কেতিয়া হ'ব এডিআৰই? এডিআৰই থাৰ্ড ফেজ ইলেকশ্যনৰ পিছত এইকেইটা দিনটো আৰু নিযুক্তি এইটোতো আৰু বিহু গ'লে ইলেকশ্যনৰ ডেটে এনাউন্স হৈ যাব দেখোন। যোৱাবাৰ 27 ফেব্ৰুৱাৰীত ইলেকশ্যন এনাউন্সে হৈছিল। 10 ফেব্ৰুৱাৰীত নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক এডিআৰই 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 2026 বৰ্ষত কিমান ভেকেঞ্চি ওলাব আৰু কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব আৰু ইয়াত এজ লিমিট, ৰিভিজন কোৱালিফিকেশ্যন কিমান লাগিব আৰু কোনসকলে ইয়াত আবেদন কৰিব পাৰিব, গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'ৰ দ্বাৰা জনাই দিম। আপোনালোকে শেষলৈকে চাব এই ভিডিঅ'টি, ঠিক আছে? ভিডিঅ'টি ভালকৈ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটোত আপোনালোকে প্ৰথমবাৰ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। মই আপোনালোকক গ্ৰেড 3 আৰু গ্ৰেড 4 বেচিক পে, গ্ৰেড পে আৰু ইয়াৰ লগতে ইয়াত আপোনালোকে কোনটো পষ্টত এপ্লাই কৰিলে সহজতে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব আৰু কোনটো পষ্টত কিমানখিনি লেভেলৰ কুৱেশ্যন, কেনেকুৱা হাৰ্ড নে মডাৰেট নে ইজি, গোটেইখিনি আপোনালোকে এই দ্বাৰা পাব, ঠিক আছে? পোনপ্ৰথমতে মই আপোনালোকক টোটেল ভেকেঞ্চিৰ বিষয়ে জনাওঁ। ইয়াত পোনপ্ৰথমতে মই আপোনালোকক টোটেল ভেকেঞ্চি যদি জনাবলৈ যাওঁ তেন্তে ইয়াত আপোনালোকে 7,000ৰ আশে পাশে ইয়াত ভেকেঞ্চি পাব, ঠিক আছে? 7,000 ইয়াৰে লগত থাকিব 4,000 গ্ৰেড 3 বাবে, ইয়াত 4,000 গ্ৰেড 3 বাবে থাকিব। নেক্সট হৈছে ইয়াত 3,000 গ্ৰেড 4 বাবে আপোনালোকে ভেকেঞ্চি পাব, ঠিক আছে? 3,000 ইয়াত কিয় কৈছোঁ, আপোনালোকে যদিহে নিউজবিলাক যদি চাই আছে তেন্তে আপোনালোকে বুজি পাব বহুতে এপইণ্টমেণ্ট আনিবলৈ যোৱা নাই, ঠিক আছে? বহুতে এপইণ্টমেণ্ট আনিবলৈ যোৱা নাই। 100 গ্ৰেড 3 কথা কৈছোঁ, 100%ৰ ভিতৰত 75 বা 70%হে গৈছে, ঠিক আছে? আৰু বহুতে কৈছে ভিডিঅ'ৰ দ্বাৰাই তেওঁলোকৰ পৰা মই আৰু জানিছোঁ আৰু দেখিছোঁ, এক্সপেক্ট কৰিছোঁ যে 7,000 প্লাছ ভেকেঞ্চি আহিব, ঠিক আছে? 7,000 প্লাছ ভেকেঞ্চি আহিব, ঠিক আছে? গ্ৰেড 3ত বহুতো কেণ্ডিডেটে এপইণ্টমেণ্ট আনিবলৈ যোৱা নাই, ঠিক আছে? গ্ৰেড 3ত আপোনালোকে জানিব। এতিয়া মই আপোনালোকক জনাওঁ যে মই ক'লোঁ যে 7,000 আশে পাশে আহিব ভেকেঞ্চি, আপোনালোকে গ্ৰেড 3ৰ বাবেও পাব আৰু গ্ৰেড 4 বাবেও পাব, ঠিক আছে? ইয়াত মই যদি আপোনালোকক ক'বলৈ যাওঁ হায়েষ্ট কাট অফ ক'ত গৈছে, ক'ত যোৱা নাই, এইটো যদি মই আপোনালোক চাবলৈ যাওঁ তেন্তে হায়েষ্ট কাট অফ গৈছে গ্ৰেড 4ত এইবাৰ, ঠিক আছে? হায়েষ্ট কাট অফ গ্ৰেড 4ত গৈছে। আপোনালোকে চাব, কিছুমান এনালিষ্ট কৰিব, আপোনালোকে গ্ৰেড 4ত হায়েষ্ট কাট অফ গৈছে, ঠিক আছে? গ্ৰেড 4ত কি হৈছে, হায়েষ্ট কাট অফ গৈছে। আৰু গ্ৰেড 3ত ল' কাট অফ বুলি ক'লেও ভুল নহ'ব, কাৰণ বহুতো কম গৈছে, ঠিক আছে? ডাইৰেক্ট মই এক্সপেক্ট কৰি আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম কিমান কাট অফ গৈছে আৰু গ্ৰেড 3ত কিমান, গ্ৰেড 4ত কিমান, ঠিক আছে? নেক্সট মই এই ভিডিঅ'টো আপোনালোকক কেৱল জনাম যে কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। এডিআৰই 3.0 আপোনালোকৰ ফেব্ৰুৱাৰী শেষৰ ফালে নটিফিকেশ্যনটো আউট হ'ব, কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, ঠিক আছে? এপ্লাই ডেট আপোনালোকে হয়তো এপ্ৰিল মাহত পাব, হয়তো মে' মাহত পাব। যদিও বা এপ্লাই কৰে তেন্তে কোনো ধৰণৰ এতিয়া প্ৰচেছ নহয়, ঠিক আছে? যদিও বা ফেব্ৰুৱাৰী মাহতে এপ্লাই আহি যায় তেতিয়াও কিন্তু চান্স খুব কম, কিন্তু হ'লেও যদিও বা ফেব্ৰুৱাৰী মাহত এপ্লাই কৰিবলৈ দিয়ে তেন্তে আপোনালোকে জুন জুলাই মাহত আপোনালোকৰ এক্সামটো কণ্ডাক্ট হ'ব, ঠিক আছে? এবাৰ বেছি সময় নলয়, ঠিক আছে? এইবাৰ আগতীয়াকৈ এক্সামটো হ'ব আৰু ইয়াত আপোনালোকে ৰিজাল্টটো হয়তো 2026 নহ'বই, 27 জানুৱাৰী বা ফেব্ৰুৱাৰী মান্থত আপোনালোকে পাই যাব, ঠিক আছে? এতিয়া আপোনালোকৰ বহুতে ক'ব ইমান দেৰি হয় নেকি? হয়, 2 বছৰৰ মূৰে মূৰে, মানে 2 বছৰৰে সময়সীমাটো ইয়াৰ 2 বছৰে। CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই কৈছে এইটো 2 বছৰীয়া মূৰে মূৰে আহিব বুলি, ঠিক আছে? এতিয়া আমি পোনপ্ৰথম ভেকেঞ্চি 2022-23ত পাইছিলোঁ, ঠিক আছে? 22-23ত পাইছিলোঁ, এবাৰ আকৌ আমি কিমান পালোঁ, 24ত পালোঁ, 24 পালোঁ না? তাৰপিছত আমি এতিয়া 26ত পাবলৈ গৈ আছোঁ, ঠিক আছে? আমি 26ত ভেকেঞ্চি পাম। কিমান আহিব বুলি মই আপোনালোকক জনালোৱে, 7,000 প্লাছ ভেকেঞ্চি আহিব, ঠিক আছে? ইয়াত গ্ৰেড 3ত থাকিব, আপোনালোকৰ গ্ৰেড 3 থাকিব 4,000 আৰু ইয়াত গ্ৰেড 4ত থাকিব আপোনালোকৰ 3,000, ঠিক আছে? 3,000 ভেকেঞ্চি থাকিব। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, আপোনালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব, ষ্ট্ৰেটেজি কেনেকৈ চলাব, গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'টিৰ দ্বাৰাই জনাই দিম। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব। পোনপ্ৰথমতে মই যদি আপোনালোকে ক'বলৈ যাওঁ, আপোনালোকে পোনপ্ৰথমতে SCERT ছ'চিয়েল চায়েন্স হওক, জেনেৰেল চায়েন্স হওক, মেথছ হওক, ঠিক আছে? আপোনালোকে মেথছ হওক, এইকেইখন ক্লাছ 8ৰ পৰা আপোনালোকে 10লৈকে চাওক, ঠিক আছে? পোনপ্ৰথমতে বেছিক যিসকলে একেবাৰে নেজানে তেওঁলোকে ক্লাছ 5ৰ পৰাই চাওক, ক্লাছ 5ৰ পৰা চাওক, ঠিক আছে? ক্লাছ 5 আপোনালোকৰ ছ'চিয়েল চায়েন্স নাথাকে কিন্তু পৰিৱেশ হিচাপে থাকে, সেইখনো আপোনালোকে চাওক।
ঠিক আছে তেতিয়াহে আপোনালোকে বুজি পাব আৰু ইয়াত যিসকলে বেছিক হয় মই ক'লোৱে যিসকলে বেছিক বা বিগনাৰ হয় তেওঁলোকে কি কৰিব যিসকলে বিগনাৰ হয় তেওঁলোকে ক্লাছ আপোনালোকে ক্লাছ 5ৰ পৰা আপোনালোকে ক্লাছ 8লৈকে পোনপ্ৰথমতে চাওক তাৰপিছত 9 10 চাব ঠিক আছে আৰু যিসকলে আগৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে কিন্তু তেওঁলোকে এতিয়া ৰিভিজন দিয়া নাই বা তেওঁলোকে বহুতো টপিক পাহৰি গৈছে ঠিক আছে তেওঁলোকে ক্লাছ 8ৰ পৰাই চাওক তেওঁলোকে ক্লাছ 10লৈকে চাওক ঠিক আছে ক্লাছ 10লৈকে চাব ক্লাছ 8ৰ পৰা তেতিয়াহ'লে আপোনালোকৰ কনচেপ্টসমূহ ক্লিয়াৰ হৈ থাকিব আৰু ইয়াত বহুতে নেজানে কিন্তু কিছুমানে হয়তো 75% মানুহে জানে বাকী 30% মানুহে নেজানে কিছুমান কথা মই আপোনালোকক জনাই দিছোঁ যদিহে আপোনালোকে এনালাইজ কৰে প্ৰিভিয়াছ ইয়াৰ পেপাৰবিলাক তেতিয়াহ'লে আপোনালোকে বুজি পাব যে ক'ৰ পৰা বেছিকৈ কুৱেশ্যনসমূহ আহে ঠিক আছে মই যদি আপোনালোক ক'বলৈ যাওঁ SCERT বুকৰ পৰা হাইষ্ট কুৱেশ্যন দেখিবলৈ পাইছোঁ 2023 বৰ্ষত হোৱা যিখন কুৱেশ্যন পেপাৰতো আহিছিলে ADRE 1ত ঠিক আছে আৰু ADRE 2টো সেই বুকৰ পৰাই দেখিছোঁ ঠিক আছে আপোনালোকক মই নেক্সট ভিডিঅ'ত কোনকেইটা কুৱেশ্যন ডাইৰেক্ট আহিছে গোটেইখিনি মই আপোনালোকক জনাই দিম ঠিক আছে আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰে তেন্তে এইখিনি আপোনালোকে পোনপ্ৰথমতে ঠিক আছে SCERT ক্লাছ 6ৰ পৰা আপোনালোকে ক্লাছ 8লৈকে চাওক যিসকলে আগৰ পৰা প্ৰিপেৰেশ্যন কৰিছে বা ষ্টাডি চলাই আহিছে তেওঁলোকে কি কৰিব আপোনালোকে ক্লাছ 9 10টো ক্লিয়াৰ কৰি দিব ঠিক আছে তাৰপিছত আপোনালোকে যিমান প্ৰেক্টিছ কৰে কৰিব পাৰে ঠিক আছে ইয়াত মই আপোনালোকক জনাওঁ যিসকলে মোৰ ভিডিঅ'ৰ পৰা পঢ়িব বিচাৰে তেন্তে আপোনালোকে এই ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে নিকুঞ্জ এডুকেশ্যন চেনেল ঠিক আছে এইটো মোৰে চেনেল হয় মই তাতে আপোনালোকক GK GS আৰু ৰিজনিংখিনি বেছিক যিসকলে বেছিক ঠিক আছে বেছিকৰ পৰা আপোনালোকক গৈ মই গোটেইখিনি আপোনালোকক এডভান্সলৈ বুজাম ঠিক আছে মেথছ মই ডাইৰেক্ট ডাঠিকৈ আপোনালোকক ক'বলৈ নাযাওঁ যিসকলে একেবাৰে মেথছ শব্দটোও তেওঁলোকে টান পায় ঠিক আছে তেওঁলোকে মোৰ পৰা মেথছ চাব আৰু যিসকলে আগৰ পৰা প্ৰিপেৰেশ্যন কৰিছে কিন্তু তেওঁলোকে 2-এটা টপিক পাহৰিছে তেওঁলোকৰ বাবে নহয় মেথছ পঢ়াম কিন্তু ময়ো কিন্তু কি হ'ব মেথছ কেৱল বিগনাৰৰ কাৰণেহে হ'ব ঠিক আছে বাকীখিনি ৰিজনিং GK GS আপোনালোকে মোৰ পৰাই চালে হ'ব ঠিক আছে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু টেলিগ্ৰাম চেনেলত যদি আপোনালোকে জইন হ'ব বিচাৰে তেন্তে ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে জইন হ'ব পাৰে ধন্যবাদ